বাঘক লৈ নলবাৰীত আতংকময় পৰিৱেশ। ৰুপিয়াবাথানত বাঘ ধৰিবলৈ ওলাই আহিল শ লোক। বাঘ ওলাইছে বাঘ। বাঘ ওলোৱাৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাত মুহূৰ্ততে ওলাই আহিল শ লোক। নলবাৰীৰ ৰুপিয়াবাথানৰ বৰ্মন চুবুৰীত বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে সকলো ওলাই আহিল বাঘ ধৰিবলৈ। লগে লগে খবৰ দিয়া হ'ল বন বিভাগৰ লোকক। বন বিভাগৰ লোকো ততাতৈয়াকৈ গ'ল ঘটনাস্থলীলৈ। স্থানীয় ৰাইজৰ সহায়ত খেদি কৰায়ত্ব কৰে বাঘটোক। পিছে বাঘ বুলি খেদি ফুৰা ৰাইজ আৰু বন বিভাগৰ লোকে উদ্ধাৰ কৰা বাঘ চাবলৈ শ ৰাইজৰ হেতাও পৰা। পিছে ৰাইজৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰা বাঘটো প্ৰকৃততে বাঘ নহয়, এটা হেঁপাহে কৰায়ত্ব কৰে বন বিভাগে। পিছত বন বিভাগে হেঁপাটো নলবাৰীৰ কাৰ্যালয়লৈ লৈ আহে। মুঠৰ ওপৰত বাঘৰ আতংকক লৈ চামতাৰ ৰুপিয়াপাথানাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰথম তাৰমানে আমাৰ ছাৰৰ তাতে ফোন আহিল চামতাৰ পৰা। চামতা এই বৰ্মন চুবুৰী তাৰ পৰা ফোন আহোঁতে ছাৰে আমাক ক'লক যে অমুক জেগাত এটা কিবা বাঘ ওলা বুলি কৈছে। ছাৰৰ তাতে ফোন আহিছিল। তাৰপিছত ছাৰৰ মতে আমি গুচি গ'লোঁ ষ্টাফখিনি লৈ। পূৰা আতংকিত হৈ আছিল, মানুহৰ বহুত ভিৰ আছিল তাতে। তাৰপিছত আমি যাই দেখা পালোঁ, এইটো গম পাইছোঁ, এইটো মানে দেখা পালোঁ আমাৰ ওচৰত যে এইটো বাঘ নহয়, এইটো হাপা এটা। মানুহে আৰু নতুনকৈ দেখা পাইছে কিজানি, চবে আৰু বাঘ বুলি এটা আতংক হৈ আছিল। উদ্ধাৰ মানে সি মানে দুইবাৰ অলপ বেলেগ জেগাত চেঞ্জ কৰিলে। তাৰপিছত তাক যাই পেলাই আমি হেৰিত এই বাঁহৰ চুপাৰ মাজত তাক ধৰা গ'ল। জন্তুটো এইটো হাপাই মানে জাংগল কেট বুলি কয় ইংলিছত। নহয় সুস্থ অৱস্থা, সি সম্পূৰ্ণ পূৰা সুস্থ অৱস্থাত আছে।